নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল আপুনি যদি পৰিয়ালৰ সৈতে চাব পৰা এখন অসমীয়া ছবি বিচাৰি আছে তেন্তে ককা দেউতা নাতি আৰু হাতীটো আপোনাৰ বাবে নেকি আহক 2 মিনিটত জানি লওঁ এইখন কেৱল এখন ছবি নহয় ই হৈছে পৰিয়াল হিপা আৰু অসমীয়া আবেগৰ কাহিনী বহু মুহূৰ্তত আপোনাক হাঁহিবলৈও আৰু ভাবিবলৈও বাধ্য কৰিব এটা বয়সত উপজা ঠাইখনৰ স্মৃতিয়ে বৰকৈ আমনি কৰে এই ছবিখনত অভিনয় কৰিছে বহু প্ৰতিভাশালী শিল্পীয়ে সকলোৰে অভিনয়ে কাহিনীটোক স্বাভাৱিক আৰু হৃদয়স্পৰ্শী কৰি তুলিছে ছবিখনৰ আটাইতকৈ ভাল দিশ হৈছে ইয়াৰ ফিল গুড মুহূৰ্তবোৰ বহু দৃশ্যই নিজৰ ঘৰ গাঁও আৰু শৈশৱৰ কথা মনত পেলাই দিয়ে বহুত ভাল লাগিছে ইয়াত এই ঠাইখন এই সময়খিনি আৰু মুকু তুমি মোৰ জীৱনৰ লাইফ ইজ একচুৱেলি প্ৰেচিয়াছ বহুত দিনৰ পিছত মই লাইফত প্ৰথমবাৰ ইমান হেপী ফিল কৰোঁ ৰুণজুন গানটোত জুবিনদাৰ কণ্ঠই ছবিখনলৈ এক সুকীয়া অনুভৱ কঢ়িয়াই আনিছে চিনেমা শেষ হোৱাৰ পিছতো গানটো মনত বাজি থাকিব ৰুণজুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিত মাতে মন মোৰ উৰি যায় চমকি থমকি ৰয় কিন্তু সকলো দিশে ছবিখন নিখুঁত নহয় কিছুমান অংশ অলপ দীঘলীয়া অনুভৱ হয় আৰু কাহিনীৰ গতি মাজে মাজে লেহেমীয়া লাগে সেইবাবে মোৰ বাবে এইখন এক ভাল ফেমিলি ৱাচ কিন্তু অসাধাৰণ নহয় আৰু ইয়াৰ মানুহখিনিয়ে মোক এটা কথা ৰিয়েলাইজ কৰালে লাইফ ইজ একচুৱেলি প্ৰেচিয়াছ ককা বিকুটৰ ঢুকুৱা কিমান বছৰ হ'ল বিকুটৰ ঢুকুৱা নাই মোৰ ৰেটিং 3 আউট অফ 5 ষ্টাৰ্ছ যদি আপুনি পৰিয়ালৰ সৈতে অসমীয়া আবেগ অনুভৱ কৰিবা নিশ্চয় চাব এনেধৰণৰ অনেষ্ট মুভি ৰিভিউজৰ বাবে ফলো কৰিব নাপাহৰিব ইয়াত মোৰ ল'ৰাৰ জীৱন মৰণৰ প্ৰশ্ন আছে যেনেকৈ নহওক মই মোৰ ল'ৰাক ঘূৰাই আনিম এজন দেউতাক হিচাপে নিজৰ দায়িত্ব পালন কৰিম মই কথা দিলোঁ আজি ইমানেই আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত নিজৰ আৰু নিজৰ আপোনজনৰ যত্ন ল'ব ধন্যবাদ ৰুণজুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে